অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা 8,000 টকা একেলগে সোমাই যাব। এতিয়া আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ 8,000 টকা পাবলৈ হ'লে এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব। এতিয়া কোনসকলৰ অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব আৰু কোনসকলৰ EKYC কৰিব নালাগে আৰু কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 8,000 টকা সোমাই যাব আৰু কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 8,000 টকা নোসোমাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যে আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আৰু ফৰ্ম জমা কৰিব লাগিব নেকি। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে আপোনালোকে আৰু ইয়াত একো ফৰ্ম জমা কৰিব নালাগে। যেনেকুৱাকৈ আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকৰ একাউণ্টত অট'মেটিকলি অৰুণোদয় আঁচনি পইচা 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা সোমাই যাব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে আপোনালোকে ইয়াত আৰু একো ফৰ্ম জমা কৰিব নালাগে। অট'মেটিকলি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা সোমাই যাব। এতিয়া কোনসকলৰ EKYC সম্পূৰ্ণ কৰিব লাগিব আৰু কোনসকলৰ অৰুণোদয় আঁচনি EKYC সম্পূৰ্ণ কৰিব নালাগে। বহুতে কিন্তু ভাবি আছে যে সকলোৰে EKYC সম্পূৰ্ণ কৰিব লাগিব। যেতিয়া আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছে, যিবিলাকে নতুনকৈ আবেদন কৰিছে আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা আপোনালোকৰ যিটো একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই আছে, এতিয়া কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টৰ EKYC সম্পূৰ্ণ আছেনে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো সম্পূৰ্ণ হৈ আছে তেনেহ'লে কিন্তু আপোনালোকে বেংকৰ একাউণ্টৰ EKYC কৰিব নালাগে। আপোনালোকৰ বেংকৰ একাউণ্টটো চালু হৈ আছে তেনেহ'লে কিন্তু আপোনালোকে আৰু EKYC সম্পূৰ্ণ কৰিব নালাগে। খালি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো এক্টিভ হৈ আছে তেনেহ'লে আপোনালোকে আৰু আপোনাৰ একাউণ্টৰ EKYC কৰিব নালাগে। যিসকলৰ বেংকৰ একাউণ্টটো বন্ধ হৈ গৈছে বা পইচা পেণ্ডিং হৈ আছে বা DBT বা আধাৰ কাৰ্ড লিংক নাই, এতিয়া কিন্তু সেইসকলে একাউণ্টটো EKYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচাটো নোসোমাব। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচাটো খালি পেণ্ডিং হৈ থাকিব। যেতিয়া আপোনালোকৰ বেংকৰ একাউণ্টত EKYC সম্পূৰ্ণ হৈ যাব তেতিয়া কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে আপোনালোকে বেংকৰ একাউণ্টৰ EKYC কৰিব নালাগে। অট'মেটিকলি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা সোমাই যাব। যিসকলৰ বেংকৰ একাউণ্টটো বন্ধ হৈ আছে বা আধাৰ কাৰ্ড লিংক নাই বা আপোনালোকৰ একাউণ্টত কিবা এটা প্ৰব্লেম হৈ আছে, সেইসকলে কিন্তু বেংকৰ একাউণ্টৰ EKYC কৰিব লাগিব। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টটো এক্টিভ হৈ আছে বা EKYC সম্পূৰ্ণ হৈ আছে, আপোনালোকে আৰু আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYC কৰিব নালাগে। অট'মেটিকলি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিসকলৰ EKYC নাই সেইসকলে EKYC সম্পূৰ্ণ কৰিব, আৰু যদি আপোনালোকৰ EKYC আছে কৰিব নালাগে। আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে আপোনালোকে ইয়াত একো ফৰ্ম জমা কৰিব নালাগে। অট'মেটিকলি আপোনালোকৰ একাউণ্টত 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা সোমাই যাব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে, সকলোৱে লাভ কৰিব 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা।